ও রাম 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 ও ধনু ভঙ্গ রখিয়া হেল রঘু নিবোধ মুখে নিদ্র ভইলা ভয়তে তবোধ কিমান আচৰিত যে এই কাৰ্যকলাপ কৃষ্ণৰ বলৰামৰ দেখি কংসই শুনি চিন্তাত পৰিল। কংসই কেনেকৈ কৃষ্ণ বলৰামৰ সন্মুখত কেনেকৈ থিয় দিব বা কেনেকৈ কৃষ্ণ বলৰামক আক্ৰমণ কৰিব। ইমানখিনি কৃষ্ণ বলৰামে যেতিয়া দক্ষতা দেখুৱালে মোৰ আৰু কি অৱস্থা হ'ব, কি কৰিম, কেৱল চিন্তা কৰি টোপনি নোহোৱা হয়। কংসই বিচনাত শুবলৈ গ'লেও কেৱল টোপনিৰ মাধ্যমটো পাহৰি গৈছে। টোপনি মাৰিবলৈ কেৱল আৰু কিমান চিন্তা সোমাইছে, তেওঁ স্থিৰে থাকিব নোৱাৰা হৈছে, কেৱল ভয় লাগি আছে। তেওঁ কেৱল তলপৰ হৈছে জীৱনটো, কেৱল ভাবি থাকিব ধৰিলে কি কৰিম, কি হ'ব, এনেকুৱা চিন্তাত পৰিল। দেখে পুত দুই জলে হেরার স্বপ্ন তুমি তোকে আখি করিয়া গহত সনি করে বিখুক কংসই আকাশলৈকে চাই দুটা দুটা জোন দেখে, অৰ্থাৎ দুটা দুটা চন্দ্ৰ দেখে। তেওঁৰ মনোবৃত্তিত কেৱল ভ্ৰম হোৱাৰ নিচিনা কেৱল উলট পুলট হবলৈ ধৰিলে তেওঁৰ মনোবৃত্তি। আকৌ শুবলৈ যাই কেৱল কৃষ্ণৰ এই বিষয়বিলাক ভাবি থাকে। কেৱল সপোনতো তেনেকুৱাই দেখা যেন লাগে, কেৱল কৃষ্ণ বলৰামৰ কথাই ভাবি থাকে আৰু কেৱল ভাবে এনেকুৱা যদি বিপান কৰিব পাৰিলেহেঁতেন কি আনন্দ হ'লহেঁতেন। এনেকুৱা বেয়া বেয়া কথাবিলাক ভাবিবলৈ ধৰিলে কংসই। আৰু এই কংসই কেনেকৈ ধৰণৰ ৰাম বলৰাম কৃষ্ণক বধ কৰিব, বধ কৰাৰ কথা ভাবে আৰু কেনেকৈ তেওঁলোকক শেষ কৰিব, এই কথাবিলাক কংসই ভাবি থাকে। এই কথাবিলাক ভাবি 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 কেৱল ভ্ৰম ঘটিব ধৰিলে কংসৰ। টোপনি নোহোৱা অৱস্থা হ'ল আৰু টোপনি আহিলেও কেৱল কৃষ্ণৰে কথা ভাবি থাকিবলগীয়া কৰিলে। কেনেকুৱাকৈ ইমানখিনি কাৰ্যকলাপ কৰাৰ পিছতে কেনেকৈ ইমান ভিতৰলৈ সোমাই আহিল। পিন্ধি ভূয়তী তুল ভূয়ে দেখে নক যে, 'কে 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 '
মহেশ্বর হে রাম বিমঙ্গল দেখে কি তুই ভূতে পলে নিদ্রা কঙ্খে তুলতি কঙ্খই কেবল ভাবি ভাবি নিরুপায় পৰি ইয়াৰ সমস্যাৰ সমাধানটো কেনেকৈ পাব কঙ্খই কেনেকৈ কঙ্খই এর নিরাপত্তাটো পাব যে তেওঁ কেৱল ভাবি থাকিল কৃষ্ণ বলৰামৰ কথা আৰু টোপনি মাৰিবলৈ যায় টোপনিও নাহে আৰু টোপনি আহি যদি কৃষ্ণ বলৰামৰ কথাহে মনলৈ কেৱল আহি থাকে এনেকুৱা কথাবিলাক ভাবিব ধৰিলে আকৌ এনেকুৱা ভগৱান পুৰুষ ৰাখি থৈছে কৃষ্ণৰ লগত কেৱল মল্লযুদ্ধ কৰিবৰ কাৰণে আৰু তেওঁ ঘূৰি ঘূৰি এই মল্লযুদ্ধত তেওঁলোকে সাজু হৈ আছে এই যুদ্ধখন কৰিবৰ কাৰণে কেৱল আৰু কংসই কিবা বিমংগল হ'ব নেকি অমংগল চিন কেইবাটো দেখিছে আকৌ দক্ষিণৰ চাইডত কেৱল এই মল্লযুদ্ধ কৰা এই ব্যক্তিসকলে ৰৈ আছে কৃষ্ণক মাৰিবৰ কাৰণে কৃষ্ণ আৰু কি কৰিছে এই মল্লযুদ্ধ কৰিবৰ কাৰণে ইমান সাজু কৰি ৰাখিছে মল্লবীৰ সকলক সাজু কৰি ৰাখিছে আৰু সাজু কৰি থকা এই কথাখিনি তেওঁ সকলোতো দেখিলে ইমান বিলাক সাজু কৰি ৰাখিছো আকৌ এই কংসই ৰাতিপুৱাতে উঠি কংসই মল্লবীৰ যুদ্ধখনত কেনেকৈ মল্লবীৰক আগুৱাই দিব এই কথাবিলাক সাজু কৰিবৰ কাৰণে তেওঁ ৰাতিপুৱাতে উঠি ভাবি থাকিলে তেওঁ এই যুদ্ধখন চাব কেনেকৈ ধৰণত হয় আৰু কৃষ্ণ বলৰামক কেনেকৈ বধ কৰে এইটো বধ কৰা চিন্তাটোৱে তেওঁৰ দেহত লাগি আছে বা মনত সোমাই আছে ইমান ওখকৈ এখন মঞ্চ সাজিছে কংসই এই মঞ্চখন চালে সকলো যাতে এই যুদ্ধখন মল্লবীৰৰ যুদ্ধখন যাতে দেখিবলৈ পায় সকলো যাতে দেখিবলৈ পায় ইমান ওখ কৰি এই মল্ল যুদ্ধখন কৰিবৰ কাৰণে এখন মঞ্চ সাজিছে এই মঞ্চখনত সকলো আৱৰি কেৱল চাই আছে এই কেনেকৈ এই বেৰি বেৰি চাই কেনেকৈ যুদ্ধখন হ'ব বা মল্লবীৰৰ কেনেকৈ আক্ৰমণ হ'ব এইটো চাব ধৰিলে কিন্তু কি কৰিব চাবলৈ সঁচা চাবলৈ ভাল লাগিব কিন্তু কথা হৈছে কি কংসৰ এটাই মনলৈকে খেলিছে যে কংসই হাত সাৰি যাব কৃষ্ণ বলৰামৰ পৰা মই অন্তত কংসই ভাবিছে মই এই মল্লবীৰ সকলো যেনেকৈ সাজু কৰিছে আজি কৃষ্ণ বলৰাম
বিনা কথা ত্যাগ কৰোঁ। কেৱল কংসই এই কথাকে ভাবিবলৈ ধৰিলে। সেই প্ৰভুসকল আমি আকৌ আগৰ অধ্যায়ত আলোচনা কৰিম এই বিষয়টো। কৃষ্ণ ময়ো দুৰাচাৰ কেৱলে তোমাৰ পৰা বিনয়ন খুমিও কহুৱে লুদাস কৰি পখিলো হেৰা ৰাম পখিলো হেৰা